যদি ইচ্ছা কৰে তেতিয়াহ'লে আপোনালোকে অনলাইনৰ পৰাই আপোনালোকে ট্ৰেড লাইচেঞ্চসমূহ বনাই ল'ব পাৰিব। আপোনালোকে পঞ্চায়তৰ মানুহৰ তাতে ঘূৰি থাকিব লগা নাই যে আপোনালোকৰ যদি দোকানৰ কাৰণে যদি ট্ৰেড লাইচেঞ্চসমূহ লাগে। আপোনালোকে কি কৰিব, সেৱা সেতু পৰ্টেলত আহিব, ইয়াৰ পৰা আপোনালোকে ইজিলি ট্ৰেড লাইচেঞ্চসমূহ বনাই ল'ব পাৰিব অতি কম দিনৰ ভিতৰত বা অতি কম টকাৰ বিনিময়ত আপোনালোকে ইজিলি ট্ৰেড লাইচেঞ্চ বনাব পাৰিব। গতিকে কেনেকৈ আপোনালোকে সেৱা সেতু পৰ্টেলৰ জৰিয়তে ট্ৰেড লাইচেঞ্চ বনাব সেইটো মই আপোনালোকক জনাই দিম। ভিডিঅ'টো যদি প্ৰথমবাৰ চাই আছে ভিডিঅ'টো লাইক কৰিব, চেনেলটো যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। গতিকে বলক মই আপোনালোকক দেখুৱাই দি আছোঁ যে আপোনালোকে ট্ৰেড লাইচেঞ্চসমূহ কেনেকৈ বনাব। ফাৰ্ষ্ট অফ অল আপোনালোকে সেৱা সেতু পৰ্টেলত লগ ইন কৰিব। ইয়াতে মই লগ ইন কৰি লৈছোঁ। লগ ইন কৰাৰ পিছত ইয়াতে আপোনালোকে দেখিবলৈ পাইছে চিটিজেন ছাৰ্ভিচেছ, জাষ্ট ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে চিটিজেন ছাৰ্ভিচেছ, ইয়াতে আপোনালোকে দেখিবলৈ পাইছে চিটিজেন ছাৰ্ভিচেছ, ইয়াতে আপোনালোকে দেখিবলৈ পাইছে চিটিজেন ছাৰ্ভিচেৰ তলত ইয়াতে আপোনালোকে এটি চাৰ্চ বক্স দেখিব। ইয়াতে আপোনালোকে লিখিব ট্ৰেড লাইচেঞ্চ ট্ৰেড আসাম লিখিলে আপোনালোকে ইয়াতে দেখিবলৈ পাইছে ট্ৰেড লাইচেঞ্চ ইছুৱেঞ্চ ইন ৰুৰাল এৰিয়া অফ আসাম। জাষ্ট ইয়াতে আপোনালোকে প্ৰচিড কৰিব। প্ৰচিড কৰাৰ পিছত আপোনালোকে ইয়াৰ পৰাই আপোনালোকে ট্ৰেড লাইচেঞ্চসমূহ বনাই ল'ব পাৰিব ইজিলি। আপোনালোকে দেখিবলৈ পাইছে ট্ৰেড লাইচেঞ্চ আবেদন কৰাৰ বাবে ইয়াতে আপোনালোকে ক্লিক কৰিব। এতিয়া কথা হ'ল আপোনালোকে ট্ৰেড লাইচেঞ্চ বনোৱাৰ কাৰণে কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, কি কি ৰিকুৱাৰমেণ্ট আপোনালোকে থাকিব। জাষ্ট ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ৰিকুৱাৰমেণ্ট, জাষ্ট ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এলিজিবল ক্ৰাইটেৰিয়া। আপোনালোকে ট্ৰেড লাইচেঞ্চ বনোৱাৰ কাৰণে কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব সেই বিষয়ে মই আপোনালোকক জনাই দি আছোঁ। ফাৰ্ষ্ট আপোনালোকে দেখিবলৈ পাইছে আপোনালোকে ইণ্ডিয়াৰ ভিতৰত থাকিব লাগিব। দ্য এপ্লিকেণ্ট মাষ্ট বি এ চিটিজেন অফ ইণ্ডিয়া। ইণ্ডিয়াৰ ভিতৰত আপোনালোকে থাকিব লাগিব। আপোনাৰ ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আপোনালোকে যিটো ট্ৰেড লাইচেঞ্চ বনাব তেনে ক্ষেত্ৰত আপোনালোকে ইণ্ডিভিজুৱেলি বনাব পাৰে, নিজস্বকৈ বনাব পাৰে বা পাৰ্টনাৰশ্বিপত আপোনালোকে বনাই ল'ব পাৰে। তাৰপিছত ইয়াতে আপোনালোকে দেখিবলৈ পাইছে দ্য প্লেচ অফ বিজনেছ মাষ্ট বি লোকেটেড গাঁও পঞ্চায়ত ৰুৰাল এৰিয়া। আপোনালোকে এই ট্ৰেড লাইচেঞ্চটো অকল আপোনালোকে যদি গাঁও এৰিয়াত থাকে তেনে ক্ষেত্ৰত আপোনালোকে ট্ৰেড লাইচেঞ্চটো বনাই ল'ব পাৰিব। তাৰপিছত 4 নম্বৰত দেখিবলৈ পাইছে দ্য এপ্লিকেণ্ট মাষ্ট হেভ লিগেল প্ৰচেছেছ অফ দ্য বিজনেছ পাৰমিটছ আইদাৰ থ্ৰু অনাৰশ্বিপ অৰ ভেলিড ৰেণ্ট এগ্ৰিমেণ্ট। আপোনালোকে যিটো দোকান কৰি আছে দোকানটো আপোনালোকে হয়তো নিজৰ নামত থাকিব লাগিব বা ৰেণ্টত যদি থাকে তেনে ক্ষেত্ৰত আপোনালোকে এগ্ৰিমেণ্টটো থকাটো বাঞ্ছনীয়। তাৰপিছত 5 নম্বৰত আপোনালোকে দেখিবলৈ পাইছে দ্য প্ৰপ'জ ট্ৰেড অৰ বিজনেছ মাষ্ট হেভ কমপ্লাই উইথ দ্য প্ৰিভিয়াছ অফ দ্য আসাম পঞ্চায়ত এক্ট আদাৰ এপ্লাই ল এণ্ড ৰেগুলেশ্যন। ইয়াতে কিছুমান ল এণ্ড ৰেগুলেশ্যন থাকিব, যিটো পঞ্চায়তৰ যিটো এক্ট থাকিব তাৰ বিনিময়ত আপোনালোকে ট্ৰেড লাইচেঞ্চসমূহ তৈরি কৰা হ'ব। তাৰপিছত ইয়াতে আপোনালোকে দেখিবলৈ পাইছে 6 নম্বৰ অপশ্যনটোত দ্য ট্ৰেড অফ বিজনেছ এক্টিভিটি মাষ্ট নট ফল আণ্ডাৰ দ্য prohibited or restricted category wise obtain necessary approval from the complement authorized। আপোনালোকে যেটো ট্ৰেড লাইসেন্সটো বনাব ট্ৰেড লাইসেন্সটো কেইবাটাও কেটেগৰি আছে, সেই কেইবাটাও কেটেগৰিৰ ভিতৰত আপোনালোকে ট্ৰেড লাইসেন্সসমূহ বনাই ল'ব পাৰিব। 7 নম্বৰ অপশ্যনটোত আছে the applicant must obtain all required stationery license regulation and approval from the concerned authority wherever applicable in accordance with the natural the business and the prevailing law and regulation। আপোনালোকে যেটো ট্ৰেড লাইসেন্সটো বনাব তেনে ক্ষেত্ৰত আপোনালোকে কিছুমান ৰেগুলেশ্যন থাকিব, সেই ৰেগুলেশ্যনৰ ভিত্তিত আপোনালোকক ট্ৰেড লাইসেন্সটো ইস্যু কৰা হ'ব। তাৰপিছত 8 নম্বৰ অপশ্যনটো দেখিবলৈ পাইছে দ্য এপ্লিকেণ্ট মাষ্ট প্ৰভাইড দ্য ভেলিড আইডেণ্টি প্ৰুফ, এড্ৰেছ প্ৰুফ এণ্ড আদাৰ ৰিকুৱাৰমেণ্ট ডকুমেণ্টছ এজ প্ৰেছক্ৰাইব বাই দ্য কমপ্লিমেণ্টাৰী অথৰিটি। আপোনালোকে যেতিয়া ট্ৰেড লাইসেন্সটো বনাব তেনে ক্ষেত্ৰত আপোনালোকে এটি আইডেণ্টি প্ৰুফ লাগিব, তাৰপিছত এড্ৰেছ প্ৰুফ লাগিব, এইকেইটা ডকুমেণ্টছ দি আপোনালোকে আবেদন কৰিব লাগিব। এতিয়া কথা হ'ল ছাপৰ্টিং ডকুমেণ্টছৰ ভিতৰত কি কি থাকিব। মেণ্ডেটৰী ডকুমেণ্টছৰ ভিতৰত আপোনালোকে 1 নম্বৰত থাকিব এড্ৰেছ প্ৰুফ অফ এপ্লিকেণ্ট, আবেদনকাৰীৰ এড্ৰেছ প্ৰুফটো লাগিব। দ্বিতীয়তে আপোনালোকে লাগিব আইডেণ্টি কাৰ্ড, প্ৰুফ অফ এপ্লিকেণ্ট, আইডেণ্টি কাৰ্ড এটি লাগিব য'ত আপোনালোকে ফটো থাকিব। তাৰপিছত লাগিব ফটোগ্ৰাফ অফ দ্য এপ্লিকেণ্ট, আপোনালোকৰ এটি পাছপোৰ্ট ফটো লাগিব, ছিগনেচাৰ লাগিব 4 নম্বৰত। 5 নম্বৰত আপোনালোকৰ লাগিব পান কাৰ্ড এটি লাগিব। তাৰপিছত প্ৰুফ অফ অকাৰেঞ্চি,
প্লিজ প্রভাইড দ্য রিলেভেন্ট ডকুমেন্টস বেস অন দ্য ওনারশিপ স্টেজ অফ দ্য বিল্ডিং স্পেস ল্যান্ড আপোনালোকে যিটো দোকানটো কৰি আছে যদি দোকানটো আপোনাৰ নিজৰ নামত থাকে তেনেকৈ আপোনাৰ নিজৰ ডকুমেণ্টছটো দিব লাগিব যদি আপোনালোকে যদি নিজৰ নামত থাকে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে অন প্ৰপাৰ্টি তেতিয়াহ'লে আপোনালোকে জবানবন্দীটো দিব লাগিব আপোনালোকৰ যদি ৰেণ্টত থাকে তেনে ক্ষেত্ৰত এটাচ কপি অফ ৰেণ্ট এগ্ৰিমেণ্ট আপোনালোকে যিটো য'ৰ পৰা আপোনালোকে দোকানটো ভাড়া লৈছে তাৰ এগ্ৰিমেণ্ট কপিটো দিব লাগিব আৰু গভৰ্ণমেণ্ট যদি প্ৰপাৰ্টিত থাকে তেনে ক্ষেত্ৰত আপোনালোকে গভৰ্ণমেণ্টে এনঅ'চিটো দিব লাগিব এতিয়া কথা হ'ল আপোনালোকে আবেদন কৰাৰ কাৰণে এইখিনি ডকুমেণ্টছ আপোনালোকে কেৰি কৰি আপোনালোকে আবেদনটো কৰিব আজিৰ ভিডিঅ'ত এইখিনি আছিল যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু নেক্সট ভিডিঅ'ত মই আপোনালোকক দেখুৱাই দিম যে আবেদন কৰা যিটো প্ৰচেছ থাকিব সেই প্ৰচেছটো সম্পূৰ্ণকৈ আপোনালোকক ভিডিঅ' বনাই মই শ্বেয়াৰ কৰিম ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব চেনেলত নতুনকৈ আহি থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ জয় আই অসম